So dear students, আজি আমি আলোচনা কৰিম হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ইংলিছ কুৱেশ্যন পেপাৰখন ক্লাছ 10 হয় এইটো আৰু এই কুৱেশ্যন পেপাৰটো হৈছে আমাৰ উদালগুৰি ডিষ্ট্ৰিক্টৰ আৰু এই কুৱেশ্যন পেপাৰটো বহুত ধুনীয়া এটা ষ্টেণ্ডাৰ্ড লেভেলৰ কুৱেশ্যন পেপাৰ হৈছে আৰু ফাইনেলত কিন্তু তোমালোকে এই ধৰণৰ কুৱেশ্যন পেপাৰে পাবা কিছুমান কুৱেশ্যন পেপাৰ ডিষ্ট্ৰিক্ট ওয়াইজে ভেৰি কৰে কিন্তু এই কুৱেশ্যনটো বহুত সুন্দৰ এটা কুৱেশ্যন পেপাৰ হৈছে গতিকে আমি এই কুৱেশ্যন পেপাৰখন দুটা পাৰ্টত ভাগ কৰিম এটা হৈছে এমসিকিউ আনটো হ'ব আমাৰ ডেসক্ৰিপটিভ আৰু গ্ৰামাৰ সেকশনৰ সো এইখন ভিডিওত আমি 45টা 45 এমসিকিউ আলোচনা কৰিম আৰু তোমালোকে ধুনীয়াকৈ দেখি থাকা আৰু মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিওখন শেয়াৰ কৰিবা গতিকে এতিয়া আমি এটা কৈ এমসিকিউ আলৈ আগবাঢ়ো আহা সো ইয়াত প্ৰথম যেটো এমসিকিউ দিয়া হৈছে এটো এটা স্টেটমেন্টৰ কোৱেশ্চন দিয়া হৈছে যে স্টেটমেন্টত কোৱা হৈছে লেন্সো ওয়াজ কনফিডেন্ট দ্যাট গড would send him the money অর্থাৎ লেন্সৰ এটো আত্মবিশ্বাস আছিল যে ঈশ্বৰে তেওঁলৈ টকা পঠিয়াই দিব এই কথাটো আসলতে আমাৰ শুদ্ধ হয় আৰু ৰিজনত কি কৈছে লেন্সো had unwavering faith in divine help অৰ্থাৎ লেন্সৰ ঈশ্বৰৰ ডিভাইন হেল্প অৰ্থাৎ ঐশ্বৰিক সহায়ৰ প্ৰতি তেওঁৰ আনৱেভাৰিং অৰ্থাৎ অটুট বিশ্বাস আছিল গতিকে আমাৰ দুয়োটা অপচন কি হৈছে আমাৰ সেন্টেন্সটো শুদ্ধ হ'ব আৰু ইয়াত কি হ'ব অপচনটো both s and r are true and r is the correct explanation of s অৰ্থাৎ দুয়োটা বাক্যই আমাৰ শুদ্ধ হয় আৰু r এ কি কৰিছে s ক ব্যাখ্যাও কৰিছে এতিয়া আইছো আমি কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 ত কোৱা হৈছে the poems structure and diction create a contrast between the tiger's life in captivity and in the wild অর্থাৎ কবিজনে কি কৰিছে এ টাইগাৰ ইন দ্য জু নামৰ কবিতাত তেখেতে কি কৰিছে যে বাঘৰ বনৰীয়া জীৱন আৰু আবদ্ধ হৈ থকা জীৱনৰ পাৰ্থক্য দেখুৱাইছে হোৱাট ডাজ দিস কন্ট্ৰাষ্ট আলটিমেটলি হাইলাইট উইথ ৰেফাৰেন্স টু এ টাইগাৰ ইন দি জু অৰ্থাৎ এই পাৰ্থক্যটোৱে কবিতাটোত কবিয়ে কি বুজাব বিচাৰিছে অৰ্থাৎ কি হাইলাইট কৰিছে ইয়াত আমি প্ৰথম অপচনটো চাম দ্য টাইগাৰ্ছ প্ৰিফাৰেন্স ফৰ বিং ফেড ইন দ্য জু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই অপচনটো আমাৰ শুদ্ধ নহ'ব কিয় নহ'ব কাৰণ টাইগাৰে বাঘে প্ৰিফাৰেন্স দিয়া নাই অগ্ৰাধিকাৰ দিয়া নাই যে তেওঁ চিৰিয়াখানাত বন্ধ হৈ থাকিব বি অপচনত কৈছে দ্য ইম্পৰ্টেন্স অফ সেফটি অভাৰ ফ্ৰীডম অৰ্থাৎ সেফটিৰ নিৰাপত্তাত অধিক গুৰুত্ব দিয়া স্বাধীনতাতকৈ নিৰাপত্তাক বেছি গুৰুত্ব দিয়ে এইটো আমাৰ নহ'ব তাৰপিছত কৈছে দ্য মৰেল ডাইলেমা বিটুইন দ্য টাইগাৰ্ছ ফ্ৰীডম এণ্ড কণ্ট্ৰল অৰ্থাৎ যেটো নৈতিক দুবিধা কাৰ মাজত ফ্ৰীডম অৰ্থাৎ স্বাধীনতা আৰু কণ্ট্ৰল অৰ্থাৎ দমনৰ ওপৰত এটা দুবিধা এতিয়া আইছো অপচন নম্বৰ ডি লৈ দ্য emotional and physical confinement of the living being in unnatural setting মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই অপচনটো ডি অপচনটো কি হৈ যাব শুদ্ধ হৈ যাব কিয় কাৰণ ইয়াত কি কোৱা হৈছে ইমোশনাল এণ্ড ফিজিক্যাল কনফাইনমেণ্ট যে আৱেগিক আৰু শাৰীৰিক যেটো বন্ধতা অর্থাৎ কনফাইনমেন্ট যেটো আবদ্ধ কৰি ৰখা হয় অফ লিভিং বিংস ইন আননেচাৰেল সেটিং অৰ্থাৎ অপ্ৰাকৃতিক সেটিংত অপ্ৰাকৃতিক অৱস্থাত ৰাখিলে যেনেকুৱা হয় সেই পাৰ্থক্যটোৱে ইয়াত দেখুওৱা হৈছে গতিকে আমাৰ ডি অপচনটো ৰাইট হৈ যাব গতিকে আমাৰ ডি টো শুদ্ধ উত্তৰ এতিয়া আইছো আমি পৰৱৰ্তী কোৱেশ্চন লৈ ইয়াত পৰৱৰ্তী কোৱেশ্চন 3 ত কোৱা হৈছে হোৱাট ডাজ অজিবলছ বিহেভিয়াৰ ৰিভিল এবাউট ইন্টেলিজেন্স ইন ডেঞ্জাৰাছ সিচুৱেশ্যনছ এটো মিডনাইট ভিজিটৰৰ পৰা দিয়া হৈছে যে অজিবলৰ যি আচৰণ সেই আচৰণ কেনেকুৱা অৱস্থাত বিপদজনক অৱস্থাত অজিবলৰ যি আচৰণ সেই আচৰণে বুদ্ধিমত্তাৰ প্ৰতি আসলতে কি প্ৰকাশ কৰিছে ৰিভিল শব্দৰ অৰ্থ হৈছে প্ৰকাশ কৰা ইয়াত কোৱা হৈছে ইন্টেলিজেন্স অলৱেজ ৰিকুৱায়াৰ্ছ ফিজিক্যাল ষ্ট্ৰেংথ অৰ্থাৎ এটো হ'ব নোৱাৰে ইয়াত কোৱা হৈছে ইন্টেলিজেন্স অলৱেজ ৰিকুৱায়াৰ্ছ ফিজিক্যাল ষ্ট্ৰেংথ অৰ্থাৎ বুদ্ধিমত্তাৰ বাবে সদায় কি লাগে
আমাৰ শাৰীৰিক শক্তি লাগে, এই অপশ্যনটো নহ'ব। ওৱান মাষ্ট অলৱেজ কেৰি উইপনছে, সদায় প্ৰত্যেকে সদায় কি কৰিব লাগে, ক্ষেপণাস্ত্ৰ লগত ৰাখিব লাগে। আৰু চি অপশ্যনত কোৱা হৈছে কুইক থিংকিং এণ্ড কামনেছ কেন আউট স্মাৰ্ট ইভেন আৰ্মড অপনেণ্টছ, অৰ্থাৎ মাৰণাস্ত্ৰ থকা বিৰোধীকো আমি শুদ্ধ চিন্তা আৰু স্থিৰতাৰে কি কৰিব পাৰি, পৰাস্ত কৰিব পাৰি। গতিকে ইয়াত আমাৰ চি অপশ্যনটো শুদ্ধ হৈ যাব। তথাপি আমি ডি লৈ চাম। ফিয়াৰ ইজ এ নেচাৰেল ৰিয়েকশ্যন এণ্ড কেনট বি কণ্ট্ৰল, যে ভয় খোৱাটো হৈছে এটা প্ৰাকৃতিক প্ৰতিক্ৰিয়া যাক আমি দমন কৰিব নোৱাৰি। নহয়, এইটো নহয়। গতিকে আমাৰ অপশ্যনটো হ'ব চি। আমাৰ চিটো কি হ'ব, ইয়াত শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী কুৱেশ্যন লৈ। পৰৱৰ্তী কুৱেশ্যন, দ্য কনচেপ্ট অফ টুৱাইন অবলাইজেশ্যন ৰিফ্লেক্টছ হুইচ অফ দ্য ফলোয়িং আইডিয়াছ উইথ ৰেফাৰেঞ্চ টু নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, অৰ্থাৎ টুৱাইন অবলাইজেশ্যনে আচলতে কি দৰ্শাইছে সেইটো আমি উলিয়াব লাগে। এইটো প্ৰথম অপশ্যনটো হৈছে এ অপশ্যন, ওৱান মাষ্ট চুজ বিটুইন দ্য নেশ্যন এণ্ড ফেমিলি। মোৰ ছাত্ৰ ছাত্ৰীসকল, এইটো কৈছে যে প্ৰত্যেকজনে কি কৰিব লাগে, হয়তো জাতি অথবা ফেমিলি এই দুটাৰ প্ৰতি যিকোনো এটাক বাছি ল'ব লাগে। এইটো নহ'ব। কাৰণ ইয়াত কিয় নহ'ব, কাৰণ ইয়াত কৈছে টুৱাইন অবলাইজেশ্যন দুটা দায়িত্ব। তো দুটা দায়িত্ব, এটা হৈছে নেলছন মেণ্ডেলাৰ মতে এটা হৈছে জাতিৰ প্ৰতি, দেশৰ প্ৰতি, আনটো হৈছে ফেমিলিৰ প্ৰতি, ল'ৰা ছোৱালী আৰু ঘৈণীয়েকৰ প্ৰতি বুলি কৈছে। গতিকে প্ৰথম অপশ্যনটো আমাৰ শুদ্ধ নহ'ব। বি অপশ্যন, অনলি দ্য গভৰ্ণমেণ্ট কেন গ্ৰাণ্ট ট্ৰু ফ্ৰীডমছ, কৈছে যে অকল চৰকাৰেই কি কৰিব পাৰে, প্ৰকৃত স্বাধীনতা দিব পাৰে। এইটো নহ'ব। ট্ৰু ফ্ৰীডম ৰিকুৱায়াৰ্ছ ফুলফিলিং ডিউটিজ টু বোথ পাৰ্চনেল এণ্ড ছ'চিয়েল স্পেয়াৰ। মোৰ ছাত্ৰ ছাত্ৰী, আমাৰ এই চি অপশ্যনটো আটাইতকৈ যুক্তিপূৰ্ণ। কিয়? কাৰণ ইয়াত যিহেতু কৈছে টুৱাইন অবলাইজেশ্যন, অৰ্থাৎ দুটা দায়িত্ব। তো দুটা দায়িত্বৰ ভিতৰত হৈছে এটা পাৰ্চনেল ব্যক্তিগত, অৰ্থাৎ ঘৰৰ ভিতৰত, আনটো হৈছে সামাজিক যি দায়বদ্ধতা আৰু কৰ্তব্য তাক বুজোৱা হৈছে। গতিকে এই চি অপশ্যনটো আমাৰ শুদ্ধ হ'ব। তথাপি আমি ডিটো লৈ যাম। ডিত কোৱা হৈছে ৰেচিয়েল ডিছক্ৰিমিনেশ্যন ইজ নেচেচাৰী টু মেইনটেইন অৰ্ডাৰ, যে বৰ্ণ বৈষম্যটো আমাক কি কৰিব লাগে, মেইনটেইন অৰ্ডাৰ, অৰ্থাৎ পৰিৱেশ পৰিস্থিতি ঠিক ৰাখিবলৈ হ'লে আমি কি কৰিব লাগে, বৰ্ণ বৈষম্য কৰিব লাগে। এই কথাটো একেবাৰেই আমাৰ অশুদ্ধ কথা। বৰ্ণ বৈষম্য আমি কেতিয়াও ডিছক্ৰিমিনেশ্যন কৰিব নালাগে। গতিকে আমাৰ চি অপশ্যনটো শুদ্ধ হৈ যাব ইয়াত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী কুৱেশ্যন লৈ। পৰৱৰ্তী কুৱেশ্যনত কোৱা হৈছে কুৱেশ্যন নম্বৰ 5ত কোৱা হৈছে চুজ দি কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য চেণ্টেন্স, অৰ্থাৎ আমি কি কৰিব লাগে, চেণ্টেন্সটো কমপ্লিট কৰিবলৈ হ'লে ইয়াত কি কৰিব লাগে, কোনটো শুদ্ধ উত্তৰ হ'ব, ৰাম ৱাৰ হিজ ফ্ৰেণ্ডছ উইল গ' দেয়াৰ। ইয়াত কৈছে যে ৰাম অথবা তেওঁৰ বন্ধুৱে তাত যাব। অৰ্থাৎ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে ইদাৰৰ লগত ৱাৰ হয় আৰু নিদাৰৰ লগত নৰ হয়। ইদাৰ ৰাম অৰ হিজ ফ্ৰেণ্ড উইল গ' দেয়াৰ, অৰ্থাৎ ৰাম অথবা তেওঁৰ বন্ধু যিকোনো এজনে কি তাত যাব। গতিকে আমাৰ ইদাৰ অপশ্যনটো, গতিকে আমাৰ কি হ'ব, ইদাৰ অপশ্যনটো শুদ্ধ হৈ যাব। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 6 লৈ। 6ত কোৱা হৈছে দ্য ডিছক্ৰিপশ্যন অফ দ্য পিপল অফ কুৰ্গ ৰিভিলছ এ ব্লেণ্ড অফ মাৰ্চিয়েল ট্ৰেডিশ্যন এণ্ড কালচাৰেল এছিমিলেশ্যন। হোৱাট ডাজ দিছ ডুৱালিটি ছাজেষ্ট এবাউট দ্য আইডেণ্টিটি অফ কুৰ্গিজ, অৰ্থাৎ যে কুৰ্গী নামৰ চেপ্টাৰত আমি কি দেখিছোঁ, কুৰ্গীসকলৰ দুটা মাৰ্চিয়েল ট্ৰেডিশ্যন, যি যোদ্ধাৰ এটা পৰম্পৰা আছে, এণ্ড কালচাৰেল এছিমিলেশ্যন, আৰু সাংস্কৃতিকৰ সংমিশ্ৰণ তেওঁলোকৰ মাজত দেখা যায়। আৰু এইটোৱে আচলতে কি ছাজেষ্ট কৰিছে, তেওঁলোকৰ পৰিচয়ৰ প্ৰতি কি ছাজেষ্ট কৰিছে, এইটো এতিয়া আমি অপশ্যনবিলাক চাম। দে আৰ দ্য এগ্ৰেছিভ এণ্ড বাই নেচাৰ এণ্ড ৰিজেক্ট আউটছাইড ইনফ্লুৱেঞ্চ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আউটছাইড যদি ইনফ্লুৱেঞ্চ কৰে তেতিয়াহ'লে কিন্তু ইয়াত আমাৰ তেতিয়াহ'লে কিন্তু তেওঁলোকে কালচাৰেল এছিমিলেশ্যনটো তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। গতিকে আমাৰ এইটো নহ'ব।
বিত কোৱা হৈছে টু মেইনটেইন দে মেইনটেইন এন আইচলেটেড ট্ৰাইবেল লাইফ ষ্টাইল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি আইচলেটেড ট্ৰাইবেল লাইফ ষ্টাইল তেওঁলোকে ফ'ল' কৰে তেতিয়াহ'লে কিন্তু কালচাৰেল এছিমিলেশ্যনটো কিন্তু তেওঁলোকৰ ক্ষেত্ৰত অশুদ্ধ হৈ যাব। কিন্তু আমাৰ কুৱেশ্যনত কোৱা হৈছে মাৰ্চিয়েল ট্ৰেডিশ্যনৰ লগতে কালচাৰেল এছিমিলেশ্যনো তেওঁলোকৰ ক্ষেত্ৰত প্ৰকাশ পায়। গতিকে এতিয়া আহিছোঁ চি লৈ চি দ্য বেলেঞ্চ ফায়াৰ্ছ ইণ্ডিপেণ্ডেঞ্চ উইথ হস্পিটেবল মাল্টি কালচাৰেল ইথোছ। এইটো হ'ব আমাৰ আচলতে শুদ্ধ উত্তৰ। কিয়? কাৰণ তেওঁলোকে কি কৰিছে? বেলেঞ্চ কৰিছে, ভাৰসাম্যতা ৰক্ষা কৰিছে ফায়াৰ্ছ ইণ্ডিপেণ্ডেঞ্চ উইথ এ হস্পিটেবল মাল্টি কালচাৰেল ইথোছ। তেওঁলোকৰ মাজত মাল্টি কালচাৰ দেখা যায়, বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণ তেওঁলোকৰ মাজত দেখা যায়, সেইকাৰণেই কালচাৰেল এছিমিলেশ্যন হৈছে। গতিকে চিটো শুদ্ধ হ'ব। তথাপি আমি ডিলৈ যাম। দে হেভ এবাণ্ডন দেয়াৰ ৱাৰিয়াৰ ৰুটছ ইন ফেভাৰ অফ মডাৰ্ণ প্ৰফেশ্যনছ। যে তেওঁলোকে আধুনিক প্ৰফেশ্যন বৃত্তিৰ বাবে তেওঁলোকে কি কৰিছে? ৱাৰিয়াৰ যুদ্ধ কৰাৰ যি প্ৰৱণতা, যোদ্ধাসকলৰ যি শিপা, সেই শিপাটো তেওঁলোকে প্ৰফেশ্যন হিচাপে লৈছে। এইটো আমাৰ নহ'ব। গতিকে আমাৰ ইয়াত কি হ'ব? আমাৰ চিটো ইয়াতো শুদ্ধ উত্তৰ হৈ যাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী কুৱেশ্যনলৈ। 7ত কোৱা হৈছে দ্য পয়েম এ টাইগাৰ ইন দি জু ছাজেষ্ট ডেট কনফাইনমেণ্ট শব্দটোৰ অৰ্থ হৈছে আবদ্ধ হৈ থকা, অৰ্থাৎ জেইলত থকাৰ দৰে। এফেক্টছ দ্য টাইগাৰ্ছ, তেওঁ যে আবদ্ধ হৈ আছে চিৰিয়াখানাৰ ভিতৰত, এইটোৱে কি এফেক্ট কৰিছে? প্ৰভাৱিত কৰিছে। এপেটাইট শব্দটোৰ অৰ্থ হৈছে ক্ষুধা, অৰ্থাৎ হাংগাৰ। শ্লিপ পেটাৰ্ণ, টোপনিৰ নিদ্ৰাৰ যিটো গঠন, সেইটোৰ ওপৰত প্ৰভাৱ পৰিছে। ডিগনিটি এণ্ড বিহেভিয়াৰ, অৰ্থাৎ তেওঁৰ যি ডিগনিটি, অৰ্থাৎ সন্মান আৰু আচৰণ। এতিয়া ডিত কোৱা হৈছে এংগাৰত তেওঁৰ প্ৰভাৱ পৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটো তোমালোকে আচলতে কনফিউজ হ'ব পাৰা। এইটো আচলতে হ'ব চি অপশ্যনটো। কিয় চি অপশ্যনটো হ'ব? চি অপশ্যনটো হোৱাৰ কাৰণ হৈছে যে আচলতে ইয়াতে কি হৈছে? ডিগনিটি এণ্ড বিহেভিয়াৰ, তেওঁৰ যিটো সন্মান আৰু সন্মান সহকাৰে জীয়াই থকা, কাকো ভ্ৰক্ষেপ নকৰা, আৰু তেওঁৰ আচৰণ। কিয় আচৰণত প্ৰভাৱ পৰিছে? কাৰণ তেওঁ কি কৰা নাই? তেওঁৰ খংটো কিন্তু দেখুৱাব পৰা নাই, আৰু তেওঁ ইচ্ছামতে চলিব পৰা নাই। তেওঁ যেতিয়া জংঘলত থাকে তেতিয়াৰ আচৰণ আৰু ইয়াৰ আচৰণটোৰ মাজত কিন্তু পাৰ্থক্য হৈছে। আৰু আগতে এটা কুৱেশ্যনত আমি ইতিমধ্যে আলোচনা কৰিলোঁৱে সেইটো কথা, যে পাৰ্থক্য দেখুৱাইছে ইয়াৰ বিহেভিয়াৰ, আচৰণ আৰু ডিগনিটি উচ্চ, তেওঁ কাকো প্ৰতি ভ্ৰক্ষেপ নকৰি জীয়াই থকাৰ যি প্ৰৱণতা, সেইটোৰ ওপৰত কিন্তু প্ৰভাৱ বিস্তাৰ হৈছে। এপেটাইট, ক্ষুধাৰ, ইয়াত ভোকৰ কোনো কথাই নাই। শ্লিপ পেটাৰ্ণৰ কথা নাই পয়েমটোত। এংগাৰৰ কথাও নাই। যদিও এংগাৰটো আমাৰ প্ৰভাৱিত হৈছে, দেখুৱাব পৰা নাই, সেই এংগাৰটো কিন্তু আচলতে ডি অপশ্যনটো আমাৰ চিতে সোমাই আছে। সেইকাৰণে আমাৰ চি অপশ্যনটো আমব্ৰেলা টাৰ্মৰ দৰে হৈছে। গতিকে চি অপশ্যনটো আমাৰ শুদ্ধ হ'ব। এতিয়া 8ত কোৱা হৈছে হোৱাট ইজ দি মষ্ট ছিগনিফিকেণ্ট ৰিজন হৰেছ ডানবি গেটছ কট। এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা দিয়া হৈছে যে হৰেছ ডানবিয়ে ধৰা পৰিছে, যে সেই ধৰা পৰাৰ কাৰণটো আচলতে কি? ইয়াত কৈছে হিজ টুলছ মাল ফাংচন, অৰ্থাৎ তেওঁৰ যিবিলাক অস্ত্ৰ যন্ত্ৰপাতি আছিল সেইবিলাকে কাম কৰা নাই, বিসংগতি হৈছে। হি ৱাজ বিট্ৰেড বাই একম্প্লিছ হৈছে, অৰ্থাৎ হৈছে যোগদানকাৰী। হি ট্ৰাষ্টেড আ ষ্ট্ৰেঞ্জাৰ উইদাউট ভেৰিফাইং হাৰ আইডেণ্টিটি। তেওঁ কি কৰিছিল? অচিনাকি ছোৱালী এজনীক বিশ্বাস কৰিছিল, আৰু যিটো ভেৰিফাই নকৰি তেওঁ একেবাৰে বিশ্বাস কৰিছিল। হি লেফ্ট হিজ ফিংগাৰ প্ৰিণ্ট ইণ্টেনশ্যনেলি, আৰু তেওঁ কি কৰিছে? তেওঁৰ ফিংগাৰ প্ৰিণ্ট ইণ্টেনশ্যনেলি, ইচ্ছাকৃতভাৱে কিন্তু তাত ৰাখি গৈছে। এই কুৱেশ্যনটো এটা কনফিউজিং কুৱেশ্যন হয়, আৰু ইয়াত আমি অবভিয়াছলি প্ৰথম অপশ্যনটো নহ'ব। স্পষ্টভাৱে প্ৰথম অপশ্যনটো কি হ'ব? আমাৰ নহ'ব।
হি ৱাজ বিট্ৰেড বাই এন এক্মপ্লিছ, অৰ্থাৎ সহযোগী এজনৰ দ্বাৰা তেওঁক ধোকা দিয়া হৈছিল। এতিয়া এই বি চি আৰু ডি এই তিনিটাৰ মাজত কনফিউজন হ'ব পাৰে। তেওঁ যেতিয়া কি কৰিছিল, বিশ্বাস কৰিছিল সেই ছোৱালীজনীক, আৰু বিশ্বাস কৰি তেওঁ কি কৰিছিল, বিশ্বাস কৰাৰ কাৰণে তেওঁৰ যি গ্লভছ আছিল, মোজা আছিল হাতত, সেই গ্লভছবিলাক খুলি কিন্তু তেওঁ বিশ্বাস কৰাৰ কাৰণে খুলি কিন্তু সেই চেপ্টৰ পৰা কি কৰিছিল, অলংকাৰবিলাক ছোৱালীজনীক গতাই দিছিল। তেওঁ যিটো বাকচ খুলিছিল, সিন্দুক খুলিছিল, সেইটো কিন্তু গ্লভছ খুলি, কিয় খুলিছিল গ্লভছ, কাৰণ তেওঁ কি কৰিছিল সেই ছোৱালীজনীক, অচিনাকি মানুহজনীক তেওঁ বিশ্বাস কৰিছিল, আৰু সেইটোৰ কাৰণেই কিন্তু তেওঁ ফিংগাৰ প্ৰিণ্ট এৰি থৈছিল। অৰ্থাৎ এই ডি অপশ্যনটো আমাৰ কি আছে, চিত কিন্তু সোমাই আছে। কিয়, কাৰণ হি ট্ৰাষ্টেড আ ষ্ট্ৰেঞ্জাৰ উইদাউট ভেৰিফাইং হাৰ আইডেণ্টিটি, যে তেওঁ এজনীক বিশ্বাস কৰিছিল আৰু তাক সেইটো কি কৰা নাই, নিশ্চিত নকৰি বিশ্বাস কৰিছিল। আৰু ইয়াত আৰু এটা শব্দ আছে যে ইণ্টেনশ্যনেলি, ইচ্ছাকৃতভাৱে তেওঁ ফিংগাৰ প্ৰিণ্টটো থৈ গৈছিল, তেওঁৰ ফিংগাৰ প্ৰিণ্ট তাত ৰাখিছিল। এইটো ইণ্টেনশ্যনেলি তেওঁ ধৰা খোৱাৰ কাৰণে কিন্তু ফিংগাৰ প্ৰিণ্টটো ৰখা নাই। গতিকে এই অপশ্যনটো ডি অপশ্যনটো আমাৰ কি হ'ব, ক্ৰছ হ'ব, এইটো শুদ্ধ নহ'ব। এতিয়া থাকিল আমাৰ বি আৰু চি। হি ৱাজ বিট্ৰেড বাই এন এক্মপ্লিছ, তেওঁক ধোকা দিয়া হৈছিল, সহযোগী নাছিল, কিন্তু সহযোগী নাছিল, হঠাতে তাই আহিছিল। গতিকে ইয়াত আমাৰ কি হ'ব, চি অপশ্যনটো কিন্তু শুদ্ধ হৈ যাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। কুৱেশ্যন নম্বৰ 9ত কোৱা হৈছে, হোৱাই ডাজ আমাণ্ডা ফিল ছাফোকেটেড। হোৱাই ডাজ আমাণ্ডা ফিল ছাফোকেটেড, যে আমাণ্ডাই কি শ্বাসরুদ্ধকর ফিল করে, অর্থাৎ অস্বস্তি ফিল করে। শি ওয়াজ নো ফ্রেন্ডস, তার কোনো বন্ধু বান্ধবী নাছিল, এইটো নহ'ব, পয়েম হিসাবে এইটো নহ'ব। শি ইজ ওভার ডিসিপ্লিন বাই হার প্যারেন্টস, তেওঁক খুব ডিসিপ্লিন কৰা শাসনত ৰখা হয়, সেইকাৰণে। শি ইজ লকড ইন এ টাৱাৰ, এইটো হ'ব নোৱাৰে। শি ৱান্টছ মোৰ এটেনশ্যন, তেওঁ অধিক মনোযোগ বিচাৰে। এইবিলাকৰ গোটেইকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব শি ইজ ওভাৰ ডিসিপ্লিন বাই হাৰ পেৰেণ্টছ, অৰ্থাৎ পেৰেণ্টে তেওঁক কৰা শাসনত ৰাখিছে, সেইকাৰণেই কিন্তু তাই কি ফিল কৰিছে, ছাফোকেটেড ফিল কৰিছে। যিটো কাম তেওঁ কৰে সেই কামটোকে কি তেওঁৰ মাক দেউতা অথবা তেওঁৰ ডাঙৰ যিবিলাক পৰিয়ালত আছে তেওঁলোকে বকাচকা দিয়ে। গতিকে আমাৰ বিটো ইয়াত শুদ্ধ হৈ যাব। ইয়াত শি ৱাজ নো ফ্ৰেণ্ডৰ কোনো কথা নাই, টাৱাৰত বসবাস কৰাৰ কোনো কথা নাই, ওৱান্টছ মোৰ এটেনশ্যন এইটো নহ'ব। গতিকে আমাৰ বিটো শুদ্ধ উত্তৰ হৈ যাব। বি ইজ দি ৰাইট আনচাৰ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈ। 10ত কোৱা হৈছে, চুজ দি কাৰেক্ট ভাৰ্ব টু কমপ্লিট দ্য চেণ্টেন্স। শি ছ মি বাই চান্স, তাই মোক হঠাতে দেখিছিল, বাই চান্স ভাগ্যক্রমে দেখিছিল, এণ্ড ডেছ দি কার, অর্থাৎ স্টপড দি কার, ইয়াত হবে স্টপ দি কার। শি ছ মি বাই চান্স এণ্ড স্টপড দি কার। এতিয়া কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং বেষ্ট কেপচাৰ্ছ মেণ্ডেলাছ কনচেপ্ট অফ ট্ৰু ফ্ৰীডম এজ ডিছক্ৰাইবড ইন লং ৱাক টু ফ্ৰীডম, অৰ্থাৎ মেণ্ডেলাৰ মতে তলৰ কোনটোৱে আটাইতকৈ ভালকৈ সঁচা স্বাধীনতাক প্ৰতিনিধিত্ব কৰে। ইয়াত হৈছে এবচেঞ্চ অফ পলিটিকেল অপাৰেশ্যন এণ্ড এক্সেছ টু ফ্ৰী ইলেকশ্যন। বি হৈছে এ লাইফ উইদাউট হাংগাৰ পভাৰ্টি এণ্ড ইনইকুৱালিটি। চি হৈছে দ্য এবিলিটি টু লিভ উইথ ডিগনিটি এণ্ড সেল্ফ ৰেসপেক্ট উইদাউট ডমিনেটিং অৰ বিং ডমিনেটেড। ডি কোৱা হৈছে ফ্ৰীডম ফ্ৰম কলনিয়েল ৰুলাৰ্ছ এণ্ড এষ্টাব্লিছড অফ এন আফ্ৰিকান গভৰ্ণমেণ্ট। এই কুৱেশ্যনবিলাকৰ ভিতৰত গোটেইকেইটা চালে আমি চাম এটা কথা, যে ইয়াত কোৱা হৈছে এবচেঞ্চ অফ পলিটিকেল অপাৰেশ্যন এক্সেছ টু ফ্ৰী ইলেকশ্যন, খালি অকল ইলেকশ্যন হ'লেই সঁচা স্বাধীনতা আমি ভোগ কৰিব নোৱাৰি যদি চৰকাৰখন ভাল নহয়। এতিয়া আছে বিত কৈছে এ লাইফ উইদাউট হাংগাৰ পভাৰ্টি এণ্ড ইনইকুৱালিটি। শুনিবলৈ এইটো ভাল,
কিন্তু আসলতে এইটো নহয় মেণ্ডেলৰ মতে কোনটো এইটো ক'ব লাগিব দ্য এবিলিটি টু লিভ উইথ ডিগনিটি এণ্ড সেলফ ৰেসপেক্ট উইদাউট ডমিনেটিং অৰ বিং ডমিনেটেড অৰ্থাৎ আমাৰ এই সি অপশ্যনটো আটাইতকৈ যুক্তিপূৰ্ণ এইটো মেণ্ডেলৰ মতে কোৱা মতে তেওঁ কৈছে যে dignity to live with dignity and self respect without dominating and being dominated অর্থাৎ কাকো দমন নকৰি বা নিজে দমন নোহোৱা নিজেও দমন নোহোৱা বা বেলেগকো আমি দমন নকৰোঁ যাতে সেইটো হৈছে আমাৰ ট্ৰু ফ্ৰীডম আৰু এই কথাটো তোমালোকে একেবাৰে স্পষ্টভাৱে কিতাপত পাই যাবা এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 12 লৈ 12ত কোৱা হৈছে দ্য এণ্ডিং অফ এ লেটাৰ টু গড The ending of a letter to God reveals a deep irony. Which of the following best explains this irony? অর্থাৎ এই লেটাৰ টু গডে কি কৰিছে এটা আইৰনি দেখুৱাইছে আইৰনিটো আচলতে কি আসলতে যেটো আমি দেখা পাওঁ বা যেটো হ'ব লাগে তাৰ বিপৰীতে যেটো ঘটে সেই অপশ্যন আমি চাম এত কোৱা হৈছে লেন্সো ৰিচিভছ মানি ফ্ৰম দ্য গড ইন দ্য ফৰ্ম অফ এ লেটাৰ অৰ্থাৎ লেন্সে কি কৰিছে ঈশ্বৰৰ পৰা টকা পাইছে লেটাৰৰ জৰিয়তে লেটাৰৰ আকাৰত এতিয়া আহিছোঁ বি লৈ হু ছাছপেক্টছ দ্য ছেম পিপল হু হেল্প হিম টু বি ডিছঅনেষ্ট এতিয়া হৈছে দ্য হেলষ্টোন ডিষ্ট্ৰয়ছ ৱাল অফ লেন্সছ ক্ৰপছ ডি হৈছে দ্য পোষ্টমাষ্টাৰ ৰাইটছ এ লেটাৰ টু প্ৰিটেণ্ডিং টু বি গড এইটো আইৰনিটো আচলতে কি হ'ব ইয়াত আমাৰ ইয়াত কৈছে হি ৰিচিভছ মানি ফ্ৰম গড ইন দ্য ফৰ্ম ঈশ্বৰে কিন্তু টকা পঠোৱা নাই এইটো নহ'ব এতিয়া হৈছে বি লেন্সো ছাছপেক্টছ দ্য ছেম পিপল লেন্সে সন্দেহ কৰিছিল সেইসকল মানুহকে হু হেল্পড হিম টু বি ডিছঅনেষ্ট অৰ্থাৎ লেন্সে সেইসকল মানুহকে সন্দেহ কৰিছিল অসাধু ব্যক্তিৰ বাঞ্চ অফ ক্ৰুক বুলি যাক কৈছিল এইটো হৈছে আমাৰ আইৰনি কাৰণ যিজনে তেওঁক সহায় কৰিলে তাক প্ৰশংসা নকৰি তেওঁ অনিচ্ছাকৃতভাৱে কি কৰিলে তেওঁলোকক দোষাৰোপ কৰিলে গতিকে এইটো হৈছে আমাৰ আইৰনি এইবিলাক নহ'ব এতিয়া পৰৱৰ্তী 13 লৈ আহিছোঁ 13ত কোৱা হৈছে চুজ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দি ব্লেংকছ মিষ্টাৰ এণ্ড মিছেছ গগৈ হেভ ডিচাইডেড টু ডেছ আ চাইল্ড এইটো ভকেবুলাৰীৰ পৰা দিয়া হৈছে এইটো হ'ব এডপ্ট অৰ্থাৎ বেলেগৰ সন্তান আনি নিজে লালন পালন কৰাটোৱে হৈছে এডপ্ট কৰা গতিকে চিটো হৈছে আমাৰ শুদ্ধ উত্তৰ এতিয়া এ বি আৰু ডি এইটো নহ'ব এতিয়া আছোঁ কুৱেশ্যন 14 লৈ 14ত কোৱা হৈছে একৰ্ডিং টু দ্য নেৰেটৰ আমাণ্ডা ইজ এ ভেৰি অৰ্থাৎ নেৰেটৰৰ মতে আমাণ্ডা হৈছে এজন কিউট গাৰ্ল ৰেছপন্সিবল গাৰ্ল নটি গাৰ্ল কেয়াৰলেছ গাৰ্ল অৰ্থাৎ লেখকৰ মতে আমাণ্ডা হৈছে এজন কিউট গাৰ্ল ৰেছপন্সিবল গাৰ্ল নটি গাৰ্ল কেয়াৰলেছ গাৰ্ল এই কুৱেশ্যনটো আচলতে আমাৰ ছাবজেক্টিভ হ'ব বিভিন্নজনৰ মতে ভেৰি কৰিব কিন্তু ৰেছপন্সিবল গাৰ্লটো আমি তাক ক'ব নোৱাৰি এইটো আচলতে আণ্ডাৰষ্টেণ্ডিং বেষ্ট কুৱেশ্যন হয় কিউট ৰেছপন্সিবল গাৰ্ল ক'ব নোৱাৰি নটি গাৰ্লো ক'ব নোৱাৰি দুষ্ট ছোৱালী বুলিও আমি ক'ব নোৱাৰি এতিয়া কিউট গাৰ্ল আৰু কেয়াৰলেছ গাৰ্ল এই দুটাৰ মাজত আমি কোনটো কৰিব পাৰিম ইয়াত কিন্তু তেওঁ কিউট বুলিয়ে কোনো আমাৰ প্ৰমাণ পোৱা নাযায় কিন্তু কেয়াৰলেছ বুলি প্ৰমাণ পোৱা যায় যে যেহেতু তেওঁৰ মাক দেউতাকে অথবা বয়সীয়ালসকলে কি কৰিছে তেওঁক বোকা-চোকা কৰিছে কিহৰ কাৰণে তেওঁৰ জোতা চফা নকৰাৰ কাৰণে তেওঁ চকলেট খাই সেইটো খাবলৈ মানা কৰিছে যেহেতু তেওঁৰ ছালৰ বেমাৰ চকলেটটো খাব নালাগে গতিকে এই সকলো কথা মিলাই চালে আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰি যে শি ইজ কেয়াৰলেছ গাৰ্ল সেই বৰ্ণনাবিলাকৰ পৰা আমি যদি অধ্যয়ন কৰোঁ আমি কেয়াৰলেছ গাৰ্লটোৱে ভেলিড অপশ্যন আমি ইয়াৰ পৰা পাম এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 15 লৈ 15ত কোৱা হৈছে হোৱাই ইজ দ্য নন এক্সিষ্টেঞ্চ বেলকনি এ ক্ৰুচিয়েল এলিমেণ্ট ইন দ্য ষ্টৰি দি মিডনাইট ভিজিটৰ অৰ্থাৎ মিডনাইট ভিজিটৰ কোনো বাৰান্দা নাছিল তথাপি তেওঁ অজবলে কি এটা কাহিনী বনাইছিল আৰু মেক্সটোৱে কিন্তু বিশ্বাস কৰিছিল যে হয় তাতে এটা কি আছে বেলকনি বাৰান্দা আছে আৰু সেই বালকনিৰ জৰিয়তে তেওঁ কিন্তু পলাই যাব বিচাৰিছিল কিন্তু তেওঁ বিল্ডিঙৰ পৰা পৰি গৈছিল
তো এই আচলতে এইটো এই বাৰান্দাৰ যিটো কাল্পনিক গল্পটো বনাইছিল এইটো ক্ৰুচিয়েল এলিমেণ্ট গুৰুত্বপূৰ্ণ এলিমেণ্ট মৌল বুলি কিয় ক'ব পাৰি যে ইট চাৰ্ভছ এজ এ হাইডিং প্লেচ ফৰ মেক্স যে মেক্সে তাত পলায়ন কৰিব সেইকাৰণে ইট হেল্পছ অজেবল প্ৰুভছ হিজ পইণ্ট যে তেওঁৰ যিবিলাক পইণ্ট আছিল কথাৰ সেইটো প্ৰমাণ কৰিবলৈ এইটো নহ'ব ইট বিকামছ আ টুল ইন অজেবলছ ষ্টাফ ইন অজেবল bluff to defeat Max. It is used for Max's escape. যে ম্যাক্স পলাই যোৱাৰ কাৰণে এই বাৰান্দাটোৰ প্ৰয়োজন আছিল এইবিলাক নহয় আচলতে আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব সিটো শুদ্ধ উত্তৰ হ'ব কিয় কাৰণ ইট বিকামছ আ টুল এইটো এটা অস্ত্ৰ হৈ পৰিছিল কাৰ কাৰণে অজেবলৰ কাৰণে ব্লাফ টু ডিফিট মেক্সক পৰাজিত কৰাৰ এইটো এটা কি আছিল অস্ত্ৰৰ দৰে আছিল এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 16 লৈ 16ত কৈ আছে চুজ দি কাৰেক্ট ডিটাৰমিনাৰ্ছ টু ফিল ইন দ্য গেপ দ্য টিচাৰ গেভ আছ ডেছ ইউজফুল এডভাইচ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত এডভাইচ আছে আনকাউণ্টেবল নাউন যিহেতু আছে গতিকে আনকাউণ্টেবল হ'ব ইয়াত ফিউ একেবাৰে কম মেনিটো নহ'ব many useful advice few useful advice much useful advice এত হ'ব much useful advice এতিয়া question number 17 লৈ আছো the Kurgi people are known for their এটো হ'ব hospitality and bravery এটো ডাইৰেক্ট তোমালোকে কোৱেশ্চনৰ পৰা পাই যাবা কিতাপৰ পৰা এতিয়া আমি 18 লৈ আহিছো 18ত কোৱা হৈছে what irony lies at the heart of Horace Dunby. What irony at the heart of Horace Dunby's character. Horace Dunby's character কি আছে আইৰনিটো আসলতে কি মৰমৰ ছাত্ৰ ছাত্ৰী আগতে এটা আমি আইৰনি পালো এই লেটাৰ টু গডৰ পৰা ইয়াতো এটা আইৰনি আমি পালো আৰু লিটাৰেৰী ডিভাইজৰ কাৰণে মই এটা ভিডিও বনাম যত সকলোক এটা গোটেইকেইটা লিটাৰেৰী ডিভাইজৰ ওপৰত কোৱেশ্চন থাকিব সেইটো তোমালোকে চাবা এতিয়া আইছো he is a professional detective but fails to solve a case. He appears to be honest and law-abiding but actually a thief. He is poor yet donates to charity. He is a locksmith who fears breaking locks. এতিয়া এই কেইটা অপশন চালে আমি দেখিম এই ডি অপশনটো আমাৰ শুদ্ধ নহ'ব ডি অপশনটো কি শুদ্ধ নহ'ব হি ইজ এ লকস্মিথ তেওঁ তলা বনায় আৰু হু ফিয়াৰ্ছ ব্ৰেকিং লকছ যে যিয়ে তলা ভাঙিবলৈ ভয় কৰে কিন্তু তেওঁতো চুৰি কৰিছিল এইটো নহ'ব হি ইজ পুৰ ইয়েট ডনেটছ টু চেৰিটি অৰ্থাৎ এইটো কিন্তু চেৰিটিত ডনেট কৰাৰ কথা নাই তাত আছে যে তেওঁ কি কৰিছিল চুৰি কৰিছিল আৰু চুৰি কৰি কিতাপ কিনিছিল গতিকে সিটো অপশন ভুল হ'ব হি ইজ এ প্ৰফেশ্যনেল ডিটেকটিভ বাট ফেইলছ টু সলভ আ কেছ হি এপিয়াৰ্ছ টু বি অনেষ্ট এণ্ড ল এভাইডিং বাট একচুৱেলি আ থিফ ল এভাইডিং বুলি ইয়াত ক'ব নোৱাৰি আমি কিয় তেওঁ চোৰ তেওঁ আইন মানিলে চুৰি নকৰিলেহেঁতেন হি ইজ আ প্ৰফেশ্যনেল ডিটেকটিভ বাট ফেইলছ টু সলভ আ কেছ প্ৰফেশ্যনেল ডিটেকটিভ তেওঁ কিন্তু নহয় তেওঁ প্ৰফেশ্যনেল ডিটেকটিভ নহয় গতিকে ইয়াত অলপ খেলিমেলি হ'ল মোৰ প্ৰফেশ্যনেল ডিটেকটিভ তেওঁ নহয় তেওঁ ডিটেকটিভ নহয় ডিটেকটিভ হৈছে কোন যিবিলাকে চোৰ বদমাছ গুণ্ডা তেওঁলোকক ধৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰি ধৰিব পাৰে তেওঁলোকক কয় ডিটেকটিভ গতিকে আমাৰ ইয়াত বি অপশনটো শুদ্ধ হ'ব কিয় হি এপিয়াৰ্ছ টু বি অনেষ্ট তেওঁক হৰেছ ডানবি ৱাজ আ অনেষ্ট বাট কমপ্লিটলি নট এইটো তোমালোকৰ কিতাপত আছে যে তেওঁ সাধু ব্যক্তি কিন্তু সম্পূৰ্ণৰূপে সাধু নহয় তেওঁক কি সাধুৰ দৰে যদিও দেখা যায় তেওঁ চুৰি কৰি আকৌ কি কৰে কিতাপ কিনি সেই কিতাপবিলাক তেওঁ অধ্যয়ন কৰে গতিকে হি এপিয়াৰ্ছ টু বি অনেষ্ট এণ্ড ল এভাইডিং বাট একচুৱেলি আ থিফ এইটো হৈছে কি ৰহস্য আইৰনি এইটো হৈছে কি আইৰনি অথবা ৰহস্য আৰু আইৰনি এনেকুৱা এটা বস্তু যাক দেখা তেনেকুৱা লাগিলেও কিন্তু বাস্তৱত বেলেগ ধৰণৰ তাৰ বিপৰীত তাকে আইৰনি বুলি কোৱা হয় গতিকে আমাৰ বি ইজ দি মষ্ট সুইটেবল আনসাৰ এণ্ড ৰাইট আনসাৰ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 19 লৈ 19ত দিয়া A statement as Nelson Mandela believed that no one is born hating another person. Reasonot কোৱা হৈছে Mandela felt that hatred is taught whereas love comes more naturally to human heart. অৰ্থাৎ assertion আৰু
রিজন দুয়োটা কিন্তু শুদ্ধ হয় নেলসন ম্যান্ডেলা বিলিভ দ্যাট নো ওয়ান ইজ বর্ন হেটিং অ্যানাদার পার্সন ম্যান্ডেলা ফেল্ট দ্যাট হেট্রেড ইজ টট whereas love comes naturally to the human heart গতিকে ইয়াত এক্সপ্লেনেশ্যনো হৈ যাব আৰু দুয়োটা শুদ্ধ হৈ যাব both S and R are true and R is the correct explanation of S এতিয়া আহিছোঁ বাকী কেইটা আমি দেখিব নালাগে এইটো এজাৰশ্যন ৰিজনৰ হয় ফাৰ্ষ্ট ইজ দি ৰাইট অফ এইটোৱে ৰাইট এতিয়া 20ত দেখিম আমি 20ত কোৱা হৈছে চুজ দি কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য চেণ্টেন্স দ্য স্পীকাৰ কুড নট ডেছ এ ছিংগল পইণ্ট ইন ছাপৰ্ট অফ হিজ ক্লেইম the speaker could not sit side could not side এই সিটো হ'ব শুদ্ধতৰ এইটো ভকেবুলাৰীৰ পৰা দিয়া হৈছে সাইড শব্দটোৰ অৰ্থ হৈছে ৰখা বা তেওঁৰ যুক্তিপূৰ্ণভাৱে যিটো আমি কথা ৰাখোঁ সেইটো হৈছে সাইড নহ'ব SIT সাইড এইটো নহ'ব SIGST সাইড এইটো নহ'ব এইবিলাক নহ'ব এতিয়া হৈছে কুৱেশ্যন নম্বৰ 21 লৈ the postmaster a fat amiable fellow also broke out laughing choose from the below the word that is the same in meaning amiable শব্দটোৰ অৰ্থ হৈছে friendly এতিয়া 22 লৈ আহিছোঁ 22ত কোৱা হৈছে statement as the poet shows sympathy towards the tiger in the poem অৰ্থাৎ কবিয়ে কি কৰিছে চিম্পাথি দেখুৱাইছে সেই বাঘটোৰ প্ৰতি এই কথাটো আমাৰ সঁচা বুলি ধৰি ল'ব লাগিব সঁচা বুলিয়েই ধৰি ল'ব লাগিব তাৰ কাৰণ টাইগাৰৰ যি বৰ্ণনা তেওঁ দিছে এইটো আচলতে চিম্পেথি সহানুভূতিশীল ৰিজনত কোৱা হৈছে দ্য টাইগাৰ ইজ হেল্পলেছ যে তেওঁক সহায় কৰা হোৱা নাই এণ্ড কনফাইণ্ড আৰু আবদ্ধ কৰি ৰখা হৈছে ইন এ চিম্পল কেছ এৱে ফ্ৰম ইটছ নেচাৰেল হেবিটেট ইয়াত কি হ'ব দুয়োটা শুদ্ধ হয় both assertion and reason are true and R is the correct explanation of S এইটো হ'ব এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 23 লৈ with reference to Kurgo choose the correct option for the given sentence the theory of Arab origin in relation to the people of Kurgo is based on the clothes they wear অৰ্থাৎ তেওঁলোক যে আৰবৰ অৰিজিন হয় আৰব যে তেওঁলোকৰ পূৰ্বপুৰুষ সেইটো কিহৰ দ্বাৰা আমি বুজিব পাৰি সেইটো তেওঁলোকে যিটো কাপোৰ পিন্ধে কুফিয়া আৰু কুপিয়া এই দুটাৰ মাজত যি মিল আছে সেই মিলটোৰ পৰাই আমি ধাৰণা কৰিব পাৰি যে আচলতে তেওঁলোক হয়তো আৰবৰ মানুহ আছিল আৰবসকলৰ উত্তৰসূৰী ফেষ্টিভেল দে চেলিব্ৰেট এইটো নহ'ব ফেষ্টিভেল দে চেলিব্ৰেট এইটো নহ'ব যে তেওঁলোক তাত কিন্তু কোনো ফেষ্টিভেলৰ কথা কোৱা নাই হাউজেছ দে লিভ ইন তেওঁলোক যিবোৰ ঘৰত বসবাস কৰে ফুড দে ইট এইবিলাকৰ কথা উল্লেখে নাই আমাৰ গতিকে আমাৰ ইয়াত কি হ'ব এই অপশ্যনটো ৰাইট হ'ব ক্লথছ দে এইটো হ'ব ক্লথছ দে ৱেৰ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 24 লৈ 24ত কোৱা হৈছে In the poem Amanda, her mother asked her daughter not to কি কৰিবলৈ নিষেধ কৰিছে আমাণ্ডাক তেওঁৰ মাকে ইয়াত হ'ব eat her food খাদ্য খোৱাৰ কথা নাই wear a red ribbon এইটোৰ কথা নাই bites her nail go out and play খেলিবৰ কথা কোৱা নাই ইয়াত হ'ব bite her nails সিটোৱে আমাৰ কি হ'ব bite her nails don't bite her nails আমাণ্ডা বুলি আছে গতিকে সি অপশ্যনটো ৰাইট এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 25 লৈ 25ত কোৱা হৈছে ডু ইউ হেভ এনি মানি দিছ আণ্ডাৰলাইন ৱৰ্ড ইজ ডু ইউ হেভ এনি মানি দিছ আণ্ডাৰলাইন ৱৰ্ড ইন দ্য চেণ্টেন্স এবভ ইজ এন আণ্ডাৰলাইন কিন্তু আচলতে ইয়াত কি কৰা হোৱা নাই আণ্ডাৰলাইন কৰা হোৱা নাই ডু ইউ হেভ এনি মানি অৰ্থাৎ এই এনিটো হয়তো আণ্ডাৰলাইন কৰিব লাগিছিল এনি শব্দটো আচলতে কি এনি শব্দটো হ'ব আমাৰ কোৱালিফায়াৰ যাক আমি এজেক্টিভ বুলি কওঁ সেইটো হ'ব কোৱালিফায়াৰ এইটো নাউন নহ'ব মানিটো হৈছে নাউন মানি যদি আণ্ডাৰলাইন কৰা হয় এইটো হ'ব নাউন আৰু
আৰু নাই বেলেগ হ্যাভ অক্সিলারি ভার্ব ইউটো হ'ব সাবজেক্টৰ কথা ইয়াত নাই প্ৰনাউন না ইউটো হ'ব প্ৰনাউন ইউ আন্ডাৰলাইন কৰা থাকিলে কি হ'ব ইউটো হ'ব প্ৰনাউন গতিকে ইয়াত আচলতে এনিটো হ'ব আমাৰ কোৱালিফায়াৰ এনিটো হৈছে কোৱালিফায়াৰ মানিটো হৈছে নাউন আৰু ইউটো হৈছে আমাৰ প্ৰনাউন এডভার্ব ডুটো আমাৰ এডভার্ব নহয় এডভার্ব এই সেন্টেন্সত কোনো এডভার্ব নাই ডুটো হৈছে আমাৰ অক্সিলারি ভার্ব এতিয়া আছে কোৱেশ্চন নম্বৰ 26 লৈ 26ত কোৱা হৈছে আই হোপ ইট পাছেছ কুইকলি হিয়াৰ ইট ৰেফাৰ্ছ টু ইটে কি বুজাইছে ইয়াত কিন্তু ধুমুহা যেটো বৰষুণ হৈছিল দি হেল ষ্টৰ্ম যেতিয়া হেল ষ্টৰ্ম পৰিছিল তেতিয়া লেন্সই কৈছিল যে আই হোপ ইট পাছেছ কুইকলি যে মই ভাবোঁ এইটো সোনকালে শেষ হৈ যাওক এতিয়া আছে কোৱেশ্চন নম্বৰ 27 লৈ হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰিপছ চুজ দি ৱৰ্ড হুইচ ইজ দ্য ছেম এজ আণ্ডাৰলাইন ৱৰ্ডছ ইয়াত ষ্ট্ৰিপ শব্দটোৰ অৰ্থটো কি ষ্ট্ৰিপ শব্দটোৰ অৰ্থ হৈছে ইয়াত ষ্ট্ৰিপ শব্দটোৰ অৰ্থ হৈছে আমাৰ ব্ৰাইট উজ্জ্বল এতিয়া আছে কোৱেশ্চন নম্বৰ 28 লৈ দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম দ্য বেচিছ অফ ওৱান অফ দি হাৰ্শেষ্ট most inhuman societies the world has ever known. What structure is Mandela talking about? Hint: Nelson Mandela long walk to freedom. এইটোৰ পৰা আচলতে তেওঁ যি বৰ্ণনা দিছে যে most inhuman যি সিস্টেম তেওঁলোকে গঠন দিছিল সেইটো হৈছে অমানৱীয় এটা সিস্টেম এই সিস্টেমটোৰ দ্বাৰা কি বুজাইছে racial domination against the black skinned people poverty and suffering, discrimination against the poor, oppression of the women. এতিয়া এই কথাটো যদি আমি চাবলৈ যাওঁ ইয়াত কিন্তু racial domination against black skin people এই কথাটোৰ কথাই কৈছে যে হোৱাইট স্কিন পিপল মানুহবিলাকে কি কৰিছিল আচলতে ডাৰ্ক স্কিন কলা ৰঙৰ মানুহৰ বিৰুদ্ধে এটা সিস্টেম তৈয়াৰ কৰিছিল আৰু সেইটো ডমিনেট কৰিছিল পভাৰ্টি এণ্ড সাফাৰিং এইটো কথা হোৱা নাই ডিসক্রিমিনেশন এগেইনস্ট দি পুর গরিবর দুখিয়ার প্রতি ডিসক্রিমিনেশন অপারেশন অফ উইমেন এইটো নাই আমার এতিয়া আছে কোয়েশ্চন নাম্বার 29 ইন্ডিয়া ফ্রিডম ইন 1947 চুজ দি কারেক্ট অপশন টু কমপ্লিট দ্য সেন্টেন্স ইন্ডিয়া ইন্ডিয়া এটেন্ড হ'ব এইটো পাষ্টত যেহেতু ইণ্ডিয়া কি কৰিছিল ফ্ৰীডম পাইছিল 1947ত গতিকে এটেন্ড হ'ব এতিয়া কোৱেশ্চন নম্বৰ 30 ইন কুৰ্গ September to March is the most pleasant season for the tourist because during this period weather is perfect the air breath of invigorating coffee animals can be seen closely both A and B so ইয়াত আচলতে during this period weather is perfect weather to both ভাল থাকে to the air breath of invigorating coffee এই দুইটা অপশন আমার শুদ্ধ হ'ব গতিকে আমার কি হ'ব ডি অপশনটো শুদ্ধ হ'ব ডি ইজ দি রাইট অপশন এতিয়া আইছো কোয়েশ্চন নাম্বার 31 লৈ in 31 we have only dash minutes to spare choose the correct option to complete the sentence we have only little minutes to spare নষ্ট কৰিবলৈ আমাৰ কোনো সময়ে নাই এতিয়া আছে কোয়েশ্চন নাম্বার 32 what does the character Amanda in the poem primarily long for Amanda নামৰ কবিতাটো আসলতে কিহৰ অন্তৰ্ভুক্ত হয় একাডেমিক সাকসেস এটো নহয় parental approval freedom and escape from contrast nagging এটো নহয় attention and praise from others এটো নহয় আমার উত্তর হ'ব B is the right option এতিয়া পৰৱৰ্তীলৈ আহিছো Max wanted the report back from Ozable it was a report concerning এটো কিহৰ ৰিপোৰ্ট আছিল এটো আছিল মিসাইলৰ ৰিপোৰ্ট এতিয়া আছে কোৱেশ্চন নম্বৰ 32 a plague of locusts would have left more than this what does this underline word meaning
A tiger, a letter to God, a herd of animals, a swarm of bees, a flock of birds, a swarm of insects. এইটো হ'ব অপশ্যন নম্বৰ বি, এ swarm of bees, কাৰণ ইয়াত আণ্ডাৰলাইন যিহেতু কৰা নাই এইটো হ'ব আণ্ডাৰলাইনটো হ'ব এ swarm of bees, আণ্ডাৰলাইনটো হ'ব এ প্লেগ অফ লকাৰ্ছ, এ প্লেগ অফ লকাৰ্ছ। এতিয়া আছে কুৱেশ্যন নম্বৰ 35 লৈ, মেণ্ডেলাছ কাণ্ট্ৰি ইজ ৰিচ ইন ডেছ। Mandela's country is rich in dash. It was forest and lakes, agriculture, hills and rivers. It was gems and minerals. It was gems and minerals. B option, C option to right. তাৰপিছত কৈছে হোৱাট ৱাজ হৰেছ ডানবি এলাৰ্জিক টু। হৰেছ ডানবিৰ কিহৰ প্ৰতি এলাৰ্জি আছিল? এইটো হ'ব এ স্মেল অফ ফ্লাৱাৰ্ছ। তেওঁৰ কি আছিল? হেই ফিভাৰ আছিল, হেই ফিভাৰ, এইটো মনত ৰাখিব, হেই ফিভাৰ, যাৰ কাৰণে কি হৈছিল, যেতিয়া ফুলৰ সুগন্ধি তেওঁ লৈছিল তেতিয়াই তেওঁৰ এলাৰ্জি হৈছিল, তেওঁৰ হাঁচি আহিছিল। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 37, দ্য পয়েম এ টাইগাৰ ইন দি জু ড্ৰছ এ কণ্ট্ৰাষ্ট বিটুইন। এই কুৱেশ্যনটো আগতে কুৱেশ্যনতে দি দিয়া হৈছে, ইয়াত এতিয়া কি হৈছে MCQত দিছে, MCQৰ পৰা বাহিৰ কৰিব লাগিব। এনিমেলছ, হিউমেন বিংছ, টাইগাৰ্ছ ইন এ জু, টাইগাৰ ইন এ ফৰেষ্ট। এইটো হ'ব বি, যে এই কি কৰিছে, টাইগাৰ, জংঘলৰ টাইগাৰ বাঘ আৰু চিৰিয়াখানাৰ বাঘৰ পাৰ্থক্য দেখুৱাইছে। এই কুৱেশ্যনটো আমি প্ৰথমতেই ওপৰত কিন্তু আচলতে পাইছোঁ। ইয়াত ওপৰতে তোমালোকে দেখিবলৈ পাবা, ইয়াত আচলতে তোমালোকে দেখিবলৈ পাবা, ইয়াত দেখা a contrast between the tigers in a life in captivity and in the wild. Wild শব্দটোৰ অৰ্থ হৈছে জু আৰু কেপটিভিটিৰ শব্দটোৰ ইয়াত বুজোৱা হৈছে বাঘটো ক'ত আবদ্ধ হৈ আছে, এইটো আছে আমাৰ চিৰিয়াখানাত। গতিকে ইয়াৰ পৰাই তোমালোকে MCQটো পালা। টাইগাৰ ইন এ জু এণ্ড হিউমেন্স, না মানুহৰ কথা নাই, হিউমেন্স টাইগাৰ ইন এ ফৰেষ্ট, এইবিলাকৰ কথা নাই, আমাৰ বিটো হ'ব ইয়াত শুদ্ধ উত্তৰ। A tiger in forest and zoo. এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 38, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ কুৰ্গ চিটুৱেটেড। কুৰ্গটো কোনটো ৰাজ্যত অৱস্থিত? এইটো হৈছে কৰ্ণাটকা। এইটো স্পষ্টভাৱে কিতাপত আছে, কৰ্ণাটকা। ডাইৰেক্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 39, হাউ ইজ চাইলেন্স ডেছক্ৰাইবড ইন দ্য পয়েম আমাণ্ডা। হাউ ইজ চাইলেন্স ডেছক্ৰাইবড ইন দ্য পয়েম আমাণ্ডা। চাইলেন্স ইজ গোল্ডেন, ফ্ৰীডম ইজ চুইট। ফ্ৰীডমক কোৱা হৈছে চুইট আৰু চাইলেন্সক কোৱা হৈছে গোল্ডেন। চ' গোল্ডেন ইজ দি ৰাইট অপশ্যন অভাৰ ইয়াৰ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 40, হুৱেৰ ডিড লেন্সো এক্সপেক্ট দ্য ডাউনপ'ৰ টু কাম ফ্ৰম। যে লেন্সই কি আশা কৰিছিল যে বৰষুণটো ক'ৰ পৰা আহিব? ডাউনপ'ৰ অৰ্থাৎ বৰষুণ ক'ৰ পৰা আহিব? নৰ্থ ইষ্ট, নৰ্থ ইষ্ট স্কাই, নৰ্থ বিত আছে নৰ্থ ইষ্ট স্কাই। যে লেন্সো কিন্তু নৰ্থ ইষ্ট স্কাইত দেখিছিল, উত্তৰ পূব আকাশত দেখিছিল। নৰ্থ ৱেষ্ট এইটো নহয়, নৰ্থ ৱেষ্ট সেইটো নহয়, চাউথ ৱেষ্ট এইটো নহয়, নৰ্থ ইষ্ট। এতিয়া কুৱেশ্যন নম্বৰ 41, হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা। এইখিনি অলপ মিচিং হৈছে, এইটো হ'ব, এইটো একেবাৰে সহজ, নেলছন মেণ্ডেলা ৱাজ দি ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা। কুৱেশ্যন নম্বৰ 42, হোৱাট ইজ দি আদাৰ নেম অফ কুৰ্গ। কুৰ্গৰ আন এটা নাম কি? কডাগু। কুৰ্গৰ আন এটা নাম কডাগু। এতিয়া আমাৰ কি আহিল? কুৱেশ্যন 43, 45 আৰ বেছড ওৱান আনচিন পেছেজ, ৰিড দ্য পেছেজ কেয়াৰফুলি এণ্ড আনচাৰ ডেট ফ'ল'। অৰ্থাৎ আমি এতিয়া কি কৰিম? পেছেজটো চাম। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি টাইমটো বচাব বিচৰা তেতিয়াহ'লে কুৱেশ্যনটো আগত পঢ়িবা, কুৱেশ্যনটো আগত পঢ়ি পেছেজত সেইমতে তোমালোকে কুৱেশ্যনৰ এনচাৰটো বিচাৰিবা। নহ'লে কি হয়, প্ৰথমৰ পৰা কুৱেশ্যন তোমালোকে পঢ়িবা, পেছেজটো সময় নষ্ট হ'ব, আকৌ কুৱেশ্যনত গৈ আকৌ পঢ়িব লাগিব। গতিকে তোমালোকে সময় নষ্ট নকৰিবলৈ এইটো চাবা। হু ৱাজ ৰবীন্দ্ৰনাথ টেগ'ৰ কণ্টেম্পৰেৰী ৰাইটাৰ ইন বেংগল। অৰ্থাৎ বেংগলত কণ্টেম্পৰেৰী সমসাময়িক কোনবোৰ ৰাইটাৰৰ লগত ৰাইটাৰ তেওঁৰ সমসাময়িক আছিল। এতিয়া পেছেজটো যদি আমি চাওঁ,
এই পেছেজটো আগতে এবাৰ আহিছিল, এতিয়া তোমালোকে ইয়াৰ পৰা দেখা যে হি started writing at an early age and his talent was recognized by বঙ্কিম চন্দ্ৰ চেটাৰ্জী। অৰ্থাৎ তেওঁ খুব কম বয়সৰ পৰা তেওঁ লিখা মেলা আৰম্ভ কৰিছিল আৰু তেওঁৰ যি টেলেণ্ট, সেই টেলেণ্টটো কোনে ৰিকগনাইজ কৰিছিল, স্বীকৃতি দিছিল বা চিনি পাইছিল তেওঁক, সেইটো হৈছিল বঙ্কিম চন্দ্ৰ চেটাৰ্জী, দ্য লিডিং ৰাইটাৰ অফ দ্য ডে। যিহেতু তেওঁ প্ৰশংসা কৰিছিল আৰু তেওঁক চিনি পাইছিল আৰু তেওঁৰ গুণ গাইছিল, গতিকে ইয়াত কি হ'ব, বঙ্কিম চন্দ্ৰ চেটাৰ্জী হ'ব আমাৰ ৰাইট অপশ্যন। এতিয়া কুৱেশ্যন নম্বৰ 2ত কোৱা হৈছে, পিছৰ কুৱেশ্যনটোত আমি চাবলৈ গ'লে এৰেঞ্জ দ্য ফলোয়িং ইভেণ্টছ ফ্ৰম ৰবীন্দ্ৰনাথ টেগৰ্ছ লাইফ ক্ৰনলজিকেলি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছেম কুৱেশ্যন আৰু ছেম পেছেজ আগতেও আহিছিলে, গতিকে এই পেছেজটো অলপ ইম্পৰ্টেণ্ট হয়। ইয়াত আমি দেখিম হি ৱাজ এৱাৰ্ডেড নোবেল প্ৰাইজ ফৰ দ্য লিটাৰেচাৰ। এইটো আমি প্ৰথমে ইয়াত দেখিম ইন 1912 হি কেম টু ইংলেণ্ড উইথ গীতাঞ্জলি। 1912 চনত তেওঁ ইংলেণ্ডত গৈছিল আৰু উইনিং দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ ইন 1913। 1912 চনত ইংলেণ্ডত গৈছে, 1913 চনত নোবেল প্ৰাইজ পাইছে লিটাৰেচাৰত। আৰু ইয়াত দিয়া আছে হি ফাৰ্ষ্ট ভিজিটেড ইউৰোপ ইন 1878। অৰ্থাৎ 1878, 4 নম্বৰটো প্ৰথমে আহিব। প্রথমে চাও হি ওয়াজ বর্ন অ্যাজ দি 14th চিল্ড অফ টেগৰ। জন্ম আগতে গ্ৰহণ কৰিছিল, তেওঁ জন্মটো আগত গ্ৰহণ কৰিছিল, তাৰ পিছত গোটেইকেইটা অপশ্যন যিহেতু হৈছে, গতিকে এই 2 নম্বৰটো আমাৰ প্ৰথমে আহিব। প্ৰথমে 2 নম্বৰ ক'ত আছে, এত আছে আৰু ডিত আছে। এতিয়া এই কেইটাৰ মাজত তেওঁ 1912 চনত কি গৈছিল, ইংলেণ্ডত গৈছিল আৰু ইউৰোপত গৈছিল 1878। অৰ্থাৎ ইউৰোপটো আগত আহিব, ইউৰোপটো ছেকেণ্ডত আহিব। ইউৰোপটো এইটো প্ৰথম, এইটো 2, এইটো 1 আৰু হি কেম টু ইংলেণ্ড 1912 চনত কিন্তু তেওঁ ক'ত গৈছে, ইংলেণ্ডত গৈছে। ইংলেণ্ডত 12টো ইংলেণ্ডত 1912 চনত গৈছে, এইটো আহিব 3rd আৰু 1913 চনত তেওঁ কি কৰিছে, নোবেল প্ৰাইজ পাইছে, এইটো হ'ব আমাৰ 4th। গতিকে 4 নহয়, 2 4 3 1, 2 4 3 1 ক'ত আছে চোৱা, 2 4 3 1, অৰ্থাৎ এই অপশ্যনটো আমাৰ ৰাইট অপশ্যন। কিয় 2 4 3 8 ক্ৰনলজিকেলি, অৰ্থাৎ তেওঁৰ জীৱনৰ পৰা আৰম্ভ কৰি চিৰিয়েলি এই ঘটনাবিলাক হৈছে চিৰিয়েলি, গতিকে 2 4 3 1। এতিয়া তোমালোকে বুজিলা কেনেকৈ চিৰিয়েল কৰিব লাগে। এই চন হিচাপে আচলতে আমি কৰিছোঁ যে 1912 চনত কি কৰিছে, ইংলেণ্ডত গৈছে, নোবেল প্ৰাইজ পাইছে 13 চনত আৰু কি হৈছে, ইয়াত কিন্তু তেওঁ 78ত কি হৈছে, টিউটৰ্ছ হি ফাৰ্ষ্ট ভিজিটেড ইউৰোপ ইন 1878। অৰ্থাৎ 1800 চনত এইটো গৈছে, ইউৰোপত গৈছে প্ৰথমে, ইংলেণ্ডত গৈছে 1912 চনত আৰু নোবেল প্ৰাইজ পাইছে 1913 চনত আৰু তেওঁ জন্মগ্ৰহণ কৰিছে 1861 জন্মগ্ৰহণ কৰিছে। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ। পৰৱৰ্তী পৰৱৰ্তী কুৱেশ্যনটো কি আছে আমাৰ, why did ৰবীন্দ্ৰনাথ টেগৰ withdraw from the স্বদেশী মুভমেণ্ট। স্বদেশী মুভমেণ্টৰ পৰা তেওঁ নিজকে আঁতৰত ৰাখিছিল, উঠাই লৈছিল, কিয় বিকজ ইট টাৰ্ণ্ড ভাইলেণ্ট, because it hampered his writing activities, because he was not a military man, because he wanted to set up a university। নহয়, এইটো কিয় স্বদেশী মুভমেণ্টৰ পৰা তেওঁ আঁতৰি গৈছিল, এইটো আমি ইয়াত পেজত দেখিম। ইয়াত কোৱা হৈছে যে স্বদেশী মুভমেণ্ট, চোৱাচোন ক'ত আছে, এইটো দেখে ইয়াত যে
In 90s, he was involved in the Swadeshi movement against the British, but withdrew from it when the movement turned violent. ইয়াত when the movement turned violent বুলি দিয়া আছে, গতিকে আমাৰ কি হ'ব ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ এ। তো আজিৰ কাৰণে এইখিনি। পৰৱৰ্তী ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলক মোৰ চেনেলৰ ভিডিঅ'বিলাক লিংকবিলাক দিবা, যাতে তেওঁলোকেও পঢ়ি এক্সামটো ভাল কৰিব পাৰে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই দিয়ে থাকিম আৰু বিভিন্ন কুৱেশ্যন আহিব, তোমালোকে ভালকৈ পঢ়া শুনা কৰা। ধন্যবাদ।